হাই হেল্ল' গাইজ, মোৰ ভিডিঅ' চাইছেনে ৰাইজ? সকলোৰে আশীৰ্বাদ শিৰত লৈ বাসুদেৱ থানৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আহকচোন বন্ধুসকল, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওঁ। প্ৰকৃতিৰ এই সৃষ্টি, সেউজীয়া প্ৰকৃতি, বিনন্দীয়া পৰিৱেশৰ মাজত, তাতে আকৌ বাসুদেৱ থানত ভাবিব নোৱাৰা অনুভূতি। বাসুদেৱ থানত জুই ভক্তৰ এবাৰ গৈছে, তেওঁ নিশ্চয় দুনাই গৈছে, কাৰণ তেওঁ সুফল পাইছে। অসমীয়া নৱবৰ্ষৰ আৰু ইংৰাজী মাহৰ প্ৰথমটো দিনত বাসুদেৱলৈ যোন গৈছে নিশ্চয় এবাৰ হ'লেও থমকি ৰৈ চাইছে, কাৰণ তাত অগণন ভক্তৰ ভিৰ থাকে। বিশেষকৈ মই কথাটো এইকাৰণেই ক'লোঁ, এতিয়া যদি আপোনালোকে এই দিনকেইটাত যদি বাসুদেৱ থানলৈ বুলি যায়, তেতিয়াহ'লে আপোনালোকে প্ৰভু ঈশ্বৰক মনৰ কথা সংকোচ নোহোৱাকৈ প্ৰকাশ কৰিব পাৰিব আৰু একেবাৰে ভিৰ ভাৰ নাথাকে। গতিকে এই দিনকেইটা বাসুদেৱলৈ যোৱা মজাটোৱে বেলেগ। ৰাস্তা পদূলি বহুত ধুনীয়া আৰু সেউজীয়া প্ৰকৃতিৰ পৰিৱেশৰ মাজত থকা বাসুদেৱে আপোনাক বাৰে বাৰে ৰিঙিয়াই মাতিব। ফাগুন মাহৰ হোলীৰ সেই বিশেষ দিনটোত বাসুদেৱ কিন্তু বেলেগ এটা বিশেষত্ব আছে। তাত কিন্তু যথেষ্ট ভিৰ থাকে আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্ত তালৈ আগমন ঘটে। এইখিনিতে আৰু এটা কথা অৱগত কৰি যাওঁ, এতিয়া বাসুদেৱ যোৱা ৰাস্তাভাগ খুবেই সুন্দৰ, বহুতেই ধুনীয়াকৈ বনাই থোৱা আছে। কোনোবাই যদি এতিয়া মনতে কিবা পৰিকল্পনা কৰিছে বা এবাৰ হ'লেও ভাবিছে বাসুদেৱ যাম বুলি, আপোনালোকে নিশ্চয় যাব পাৰে। খুব সুন্দৰকৈ যাতায়াতৰ ব্যৱস্থা আছে। হৰণ খেৰে চাৱনি কৰি থৈছে, মুধ চপাই একেবাৰে নাৱৰ পতা মানে তলৰ অংশলৈকে। এই তাতে সোমালোঁ এসাঁজ খাম বুলি, নিৰামিষ ভাত এসাঁজ খুব সুন্দৰকৈ খালোঁ জুতি লগাই তাতে। আৰু এই হৰণ খেৰৰ গৃহভাগ দেখি পেলাই বিৰাটেই ভাল লাগিলে। চামপৰা দলঙৰ ওপৰৰ পৰা প্ৰকৃতিৰ যি একো নিভাঁজ সুন্দৰ পৰিৱেশ, সেয়াও একো কম নহয় বন্ধুসকল। গাড়ী চলাই গৈ থাকোঁতে প্ৰকৃতিৰ পৰিৱেশ দেখি অভিভূত হ'লোঁ, কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। আমাৰ সকলোৱে শ্ৰদ্ধাৰ খগেন মহন্ত ছাৰৰ গীতে মোক বাৰুকৈ ৰিঙিয়াই মাতিলে। লখিমপুৰৰ হাইৱে আশে পাশে এতিয়া এজাৰ ফুলা বতৰ, আৰু এজাৰ ফুলবোৰে বাৰুকৈ মনটোক মোক ৰিঙিয়াই ৰিঙিয়াই মাতিছে। তাহানিৰ সেই গীত আৰু আজিৰ গীত আকাশ পাতাল পাৰ্থক্য। সোৱণশিৰি দলঙৰ মানে চাউল ধোৱা সোৱণশিৰি দলঙৰ নিভাঁজ পৰিৱেশৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু ইয়াতে শেষ কৰিছোঁ। সোৱণশিৰিৰ কথা আমাৰ ককাহঁতে কৈছিলে, সেই নদীখনত বোলে তাহানিতে বোলে সোণ ওলাইছিলে, সেইকাৰণে সেই নদীখনৰ নাম থৈ গ'ল সোৱণশিৰি। বন্ধুসকল, এয়াই হৈছে মোৰ আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।